এভৰিৱান, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আকৌ এটি নতুন ৰেচিপিৰ সৈতে। আৰু আপোনালোকে প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ। আৰু এয়া আজি ৰেচিপিটো হৈছে খিচাৰি, যিটোকে খিচাৰি সকলোৰে প্ৰিয় আৰু মোৰো প্ৰিয়, গতিকে মই ভাবিলোঁ আজি খিচাৰি ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। আৰু লগতে যিটোকে বিশেষকৈ ঠাণ্ডা দিনত খিচাৰি খাই বহুত বেছি ভাল লাগে, যিটোকে বিভিন্ন ধৰণৰ চব্জি ওলায় আৰু সেইকাৰণে ভাল লাগে। এয়া মই উলিয়াই লৈছোঁ গাজৰ, মটৰ, বিলাহী, ফুলকবি আৰু এয়া মোৰ হাতৰঙি ৰামধেনু চব্জি ৰেডি হৈ গ'ল। আৰু চাউল আৰু দালিৰ পৰিমাণটো একে সমানে দিছোঁ। আৰু এতিয়া ভালকৈ ধুই মেলি ৰেডি কৰি লওঁ। এয়া আদা আৰু নহৰু লৈছোঁ, ইয়াতে খুন্দানাত খুন্দি ৰেডি কৰি লওঁ। আপোনালোকে খিচাৰি কেৰাহীত বনালে ভাল পায় নে কুকাৰত জনাবচোন। আৰু মই আচলতে দুটাতে ভাল পাওঁ, আৰু আজি মই বনাম কুকাৰত। আৰু কুকাৰ গৰম হ'ল, মিঠাতেলো গৰম হ'ল, এতিয়া ইয়াতে পিঁয়াজ দিম। আৰু আদা নহৰুখিনিও দি ল'লোঁ। ইয়াত দিছোঁ গোটা গৰম মছলা, দালচেনি, লং, ইলাচি সকলোখিনি। এইফালে সোৱাদ অনুসৰি নিমখটো দি লৈছোঁ। এইবাৰ ফ্ৰেণ্ড দি লৈছোঁ এয়া চব্জিখিনি সুন্দৰকৈ বহাই দিলোঁ। এতিয়া আৰু কি, এতিয়া দিম গুড়ি মছলাখিনি। এয়া হালধি পাউডাৰ দিলোঁ, জিৰাৰ গুড়ি দিলোঁ, আৰু মই দিছোঁ চাহী গৰম মছলা, এয়া চাওক এচামুচ দিছোঁ। এতিয়া আৰু খুব ধুনীয়াকৈ এয়া লৰাই আছোঁ, মানে চব্জিখিনি মই অলপ সময় এনেকুৱাকৈ ভাজি ল'ম, 5-10 মিনিট এনেকুৱাকৈ ভাজি ল'ম। আচলতে ভাজি লোৱাৰ পিছত খিচাৰিখিনি খাই আৰু বেছি ভাল লাগে, গতিকে এইখিনি ভাজি আছোঁ। আৰু এইফালে চাওক খিচাৰি হ'লেতো সৰু আলু হ'বই এনে, গতিকে এতিয়া সৰু আলুখিনি ভাজি লওঁ। আৰু গাইছ এয়া চাউল আৰু মই দালিখিনিও দি ল'লোঁ। আৰু আলু ভাজিৰ একেবাৰে চিমত ৰাখিছোঁ, আৰু এইফালে এতিয়া এইখিনিও অকণমান সময় ভাজিম। সৰু আলু ভাজিলে বহুতে পিঁয়াজ নিদিয়ে, কিন্তু মই অকণমান দিছোঁ পিঁয়াজ, ভাল লাগে। গতিকে পিঁয়াজখিনিও এতিয়া মানে আলুখিনি হৈছেই, সিজিছে, এতিয়া দিছোঁ একেবাৰে শেষত। যিহেতুকে মিষ্টাৰে একেবাৰে পনীয়া হ'লে ভাল নাপায় খিচাৰিটো, অলপ অলপ গোটা হৈ থাকিলে ভাল পায়, সেইকাৰণে পানীটো মই একেবাৰে কমাই দিছোঁ, মানে এটা হিচাপত দিছোঁ আৰু এতিয়া এয়া ঢাকি দিছোঁ, আৰু 2 বা 3টা হুইচেল গ'লে বন্ধ কৰি থ'ম। আৰু মই মেইন বস্তুটোৱে দিব পাহৰিলোঁ, ধনিয়াৰ পাত, গতিকে আৰু ঢাকোন খুলি এতিয়া ধনিয়াৰ পাত দিম। আৰু ফাইনেলি আলু ভাজিও ৰেডি হৈ গ'ল, গতিকে মই এতিয়া আলু ভাজি গেছটো অফ কৰি দিলোঁ। আৰু ধনিয়াৰ পাত দিয়াৰ পিছত টেষ্টটো আৰু দুগুণেই বাঢ়ি যায়। আকৌ গেছটো অন কৰিলোঁ, আৰু আলুখিনি মানে মিষ্টাৰে অকণমান ফ্ৰাই হ'লে ভাল পায়, গতিকে এয়া অকণমান ফ্ৰাই কৰি দিলোঁ। আৰু গাইছ খিচাৰি হ'লে বিলাহীৰ টক নহ'লে কেনেকুৱাকৈ হ'ব হয়নে, গতিকে এয়া বিলাহীৰ টকৰ কাৰণে মই বিলাহী লৈছোঁ, আৰু এতিয়া ভালকৈ বিলাহীখিনি সৰু সৰুকৈ কাটি লওঁ। আৰু বিলাহীৰ টকত বহুতে চেনি দিয়ে, মই গুড় ব্যৱহাৰ কৰিম, এইখিনি সৰু সৰুকৈ কাটি লওঁ। আৰু বিলাহীৰ টক বনাব ৰেডি হৈছে, শুকান জলকীয়া, ধনিয়াৰ পাত, পাঁচফোৰণ এইখিনি ৰেডি কৰি লৈছোঁ। আৰু সৰু আলু ভজা কেৰাহীটোতে তেল আছিল, গতিকে ইয়াতে মই এইখিনি বিলাহীৰ টক বনাম, আৰু পাঁচফোৰণ দিছোঁ, শুকান জলকীয়া, আৰু এইখিনি এতিয়া অকণমান সময় ভাজি লওঁ। বিলাহীৰ টক ভাল পায়নে আপোনালোকে, আৰু কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি, আৰু মই অকণমান জিৰাৰ গুড়িও দিছোঁ। এয়া দিছোঁ গুড়খিনি, এয়া গুড় দিলে আচলতে খুব ভাল লাগে। আৰু যিহেতুকে মাৰ চুগাৰ আছে, গতিকে মই এয়া বিলাহীৰ টকত চেনি ব্যৱহাৰ কৰা নাই। আৰু ঢাকোন দি ল'লোঁ, আৰু অকণমান টাইম চিমত দি সিজাম। আৰু কি সুন্দৰকৈ সিজি গ'ল চাওকচোন। গতিকে মই এয়া জলকীয়া কেতিয়াও অলপ অলপ ভাঙি দিছোঁ, জ্বলা জ্বলা লাগিব, গতিকে যেতিয়া টেঙা মিঠা জ্বলা হয় বিলাহীৰ টকটো খাই খুব ভাল লাগে। আৰু এই ফাইনেলি বিলাহীৰ টকো ৰেডি হৈ গ'ল, কিমান ধুনীয়া হৈছে কালাৰ।
আপোনালোকে লাইক কমেণ্ট কৰিবচোন আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মই এনেকুৱাকৈ এতিয়া খিচাৰি বনালোঁ, আপোনালোকে ছাপোৰ্ট কৰিলেহে আমি আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। গতিকে এয়া আৰু এতিয়া এইফালে মোৰ খিচাৰিও ৰেডি হৈ গ'ল, দেখিছেনে? এয়া চাওক, আচলতে শ্বৰ্টকাটৰ কিবা এটা শ্বৰ্টকাট হ'ব বুলি ভাবোঁ, কিন্তু যেতিয়া মানে খিচাৰি বুলি কওঁ, আমাৰ এখেতৰ বিলাহী টক খাবৰ মন যায়, সৰু আলু খাবৰ মন যায়। আৰু দিনতে যিহেতুকে বেঙেনা ভাজিছিলোঁ বেচনত, গতিকে এতিয়া বেঙেনা ফ্ৰাই কৰা নাই, নহ'লে বেঙেনা ফ্ৰাইও লাগিলে হয়। গতিকে বেছি কষ্টহে হয়, শ্বৰ্টকাট বুলি ভাবোঁ আমি, কিন্তু খিচাৰি শ্বৰ্টকাট নহয়। খিচাৰিৰ লগত সকলোখিনি জুতিয়েই লাগে আৰু খাই পেলাইতো জুতিয়েই লাগিব, জানোৱেই। গতিকে এয়া খিচাৰি খাবৰো ৰেডিয়ে হ'ল। আৰু এইফালে মই আপোনালোককো সুন্দৰকৈ দেখুৱাইছোঁ, যিহেতুকে কষ্ট কৰি বনালোঁ। আৰু এতিয়া যদি নেদেখুৱাওঁ কেনেকুৱা কথা হ'ব। এতিয়া খুব ধুনীয়াকৈ সজাই পৰাই দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈ। আৰু খিচাৰীৰ লগত কিমান জুতি লাগে চাওকচোন। এইফালে পিঁয়াজ লৈছোঁ, তাৰপিছত জলকীয়া, আৰু এইফালে দিছোঁ সৰু গুটি আলু ভাজি, আৰু এইফালে দিছোঁ বিলাহীৰ টক। এয়া বিলাহীৰ টকখিনিও ৰেডি কৰি ল'লোঁ। আৰু এতিয়া যিহেতুকে খোৱাৰ সময় হৈয়ে গ'ল, গতিকে আমি এতিয়া গৰমে গৰমে খিচাৰি খাওঁ আৰু আপোনালোকক এয়া খুব সুন্দৰকৈ সজাই দেখালোঁ। গতিকে আজিৰ ৰেচিপিটো আপোনালোকে নিশ্চয় ভালেই পাব। একদম গৰম গৰম ধোঁৱা উৰি আছে আৰু ইয়াৰ জুতি লওঁ, আৰু আপোনালোকেও এনেকুৱাকৈ এয়া গৰম গৰম খিচাৰিৰ জুতি ল'ব। গতিকে এতিয়া আমি খাই লওঁ, আৰু ৰাতিও বহুত হ'ল। গতিকে লগ পাই আছোঁ আকৌ এটি ভিডিঅ'ত। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা বোলে সেইটো জনাব, সকলোৱে জানে বনাব, তথাপিতো ময়ো কেনেকুৱাকৈ বনাওঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত বেছি ভাল পালে, আৰু লগতে একেবাৰে শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটি সুন্দৰ ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়াহ'লে সকলোৱে ভালে কুশলে থাকক। বাই বাই।